এজন লোক প্ৰকৃততে ঈশ্বৰৰ সন্তান হয় নে নহয় সেইটো জানিব পৰাৰ উপায়টো কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি পুনহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা পুনহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম যোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১৫ পৰা ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ
18ৰ পৰা 19 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমাক সকলো মানুহক প্ৰেম কৰিবলৈ আমাক কোৱা হৈছে, কিন্তু জাগতিক ব্যৱস্থাটোক প্ৰেম নকৰিবলৈ কোৱা হৈছে। জগত ব্যৱস্থাটো আচলতে ঈশ্বৰৰ বিৰোধী। ই শয়তানৰ প্ৰভাৱতহে চলি থাকে। আমি পৃথিৱীত আছো, কিন্তু আমি জগতৰ নহয়। এই জগতত যি সকলো আছে, অৰ্থাৎ চকুৰ অভিলা, মাংসৰ অভিলা আৰু জীৱনকালৰ গৰ্ব, এই সকলোবোৰ দুদিনীয়া। আজি আছে, দুদিন পাছত হেৰাই যাব। এইবোৰ চিৰস্থায়ী নহয়। বৃদ্ধ লোক এজনে যেতিয়া ডেকা অৱস্থালৈ উভতি চায়, তেতিয়া হয়তো মনে মনে কামনা কৰে, কেনেবাকৈ যদি তালৈ উভতি গৈ সেই দিনবোৰৰ কিছুমান আৰু তেতিয়াৰ শক্তিৰ কিছু অংশ পুনৰ উদ্ধাৰ কৰিব পাৰিলোহেঁতেন। বহুতেই নিশ্চয় তেনেদৰে ভাবে। সৰুতে যিখিনি সময় আৰু শক্তি অপচয় কৰিছিল, সেইখিনি ঈশ্বৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিলে ভাল আছিল বুলিও বহুতে নিশ্চয় ভাবে। এই জগত আৰু তাৰ অভিলাষবোৰ পাৰ হৈ গৈ আছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাল থাকে। আমি সকলোৱে এনে কিবা এটা কাম কৰি থকা উচিত যিটো স্থায়ী, যিটোৰ স্থিৰতা আছে, যিটো অনন্ত কাললৈকে স্থায়ী হ'ব। শেষ কাল জোহনৰ দিনৰ পৰাই চলি আছে আৰু তেতিয়াই বহুতো খ্ৰীষ্টাৰীৰ আবিৰ্ভাৱ হৈছিল, কিন্তু মূল খ্ৰীষ্টাৰীজন ভৱিষ্যতে আহি আছে। খ্ৰীষ্টাৰী মানে আমি কি বুজি পাওঁ সেইটো এটা গুৰুত্বপূৰ্ণ কথা। খ্ৰীষ্টাৰীৰ এটা অৰ্থ হ'ব পাৰে বিৰোধী, গতিকে খ্ৰীষ্টাৰী মানে খ্ৰীষ্ট বিৰোধী। ইয়াৰ আন এটা অৰ্থ কিবা এটাৰ পৰিৱৰ্তে বা কিবা এটাৰ অনুকৰণো হ'ব পাৰে। গতিকে খ্ৰীষ্টাৰীৰ আন এটা অৰ্থ খ্ৰীষ্টৰ বিকল্প হ'ব পাৰে। প্ৰথম জোহনত খ্ৰীষ্টাৰীৰ বিষয়ে কেইবাটাও উল্লেখ আছে। আমাক কোৱা হৈছে যে ভৱিষ্যতে খ্ৰীষ্টাৰী হ'ব আৰু জোহনৰ দিনত ইতিমধ্যেই বহুতো খ্ৰীষ্টাৰী আছিল। খ্ৰীষ্টাৰীক চিনাক্ত কৰাৰ উপায়টো আছিল তেওঁলোকে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰিছিল। শেষৰ কালত বহুতো খ্ৰীষ্টাৰী ওলাব যিয়ে নিজকে খ্ৰীষ্ট বুলি দাবী কৰিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ি যাওঁ হওক। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 18 আৰু 19 নম্বৰ পদ দুটাৰ আধাৰত আমাৰ আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। যোৱা অনুষ্ঠানত আমি বিশেষভাৱে আলোচনা কৰা কথাটো আছিল এইয়ে যে আমি জগতক, অৰ্থাৎ জগত ব্যৱস্থাক প্ৰেম কৰিব নালাগে। এই জগতত থকা চকুৰ অভিলাষ, মাংসৰ অভিলাষ আৰু জীৱনকালৰ গৰ্ব, এই তিনিও বিষয়ৰ দ্বাৰা শয়তানে আমাক প্ৰলোভিত কৰে। কিন্তু এই তিনিওটা খন্তেকীয়া, আজি আছে কাইলৈ নাই। কিন্তু ঈশ্বৰৰ ইচ্ছা পালন কৰা লোকহে অনন্তকাললৈ থাকে। এতিয়া আমি 18 নম্বৰ পদৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আশা কৰোঁ আপোনাৰ বাইবেলখন মেলি লৈছে। পাঠ কৰি দিছোঁ। প্ৰথম জোহন 2 অধ্যায় 18 পদ। হে শিশুবিলাক, শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। ইয়াত হে শিশুবিলাক বুলি কওঁতে যিটো কথা বুজোৱা হৈছে, 12 পদত পাই অহা হে শিশুবিলাক কথাটোতকৈ অলপ বেলেগ ভাৱ এটা প্ৰকাশ কৰা হৈছে। 12 নম্বৰ পদত এটা বিশেষ মৰমৰ ভাৱ প্ৰকাশ কৰা হৈছিল আৰু খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ঈশ্বৰৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হোৱা সকলো লোককেই তাত বুজোৱা হৈছিল। ঈশ্বৰৰ মৰমৰ সন্তানবিলাক, কণমানি শিশুবিলাক, এনেকুৱা এটা ভাৱ প্ৰকাশ কৰা হৈছিল। ইয়াত কিন্তু হে শিশুবিলাক বুলি কওঁতে খ্ৰীষ্টীয় বিশ্বাসত কুমলীয়া অৱস্থাত থকা বিশ্বাসীসকলক বিশেষভাৱে বুজোৱা হৈছে। এই কথাটো আমি 12 পৰা 14 পদ পঢ়োঁতে আলোচনা কৰি আহিছোঁ। খ্ৰীষ্টীয় বিশ্বাসত পৰিপক্ক অৱস্থা পোৱা লোকসকলক হে পিতৃবিলাক বুলি কোৱা হৈছিল। তাৰ পাছত হে ডেকাবিলাক বুলি সম্বোধন কৰা হৈছিল খ্ৰীষ্টীয় বিশ্বাসত কিছু পৰিমাণে বৃদ্ধি পোৱা লোকসকলক। আৰু তাৰ পাছত সম্বোধন কৰা হৈছিল হে শিশুবিলাক বুলি খ্ৰীষ্টীয় বিশ্বাসত একেবাৰে কুমলীয়া অৱস্থাত থকা লোকসকলক। এই 18 পদত জোহনে আকৌ এই শিশুবিলাকক সম্বোধন কৰিছে। এই শিশুবিলাকে খ্ৰীষ্টীয় বিশ্বাসত এতিয়াও বৃদ্ধি পোৱা নাই, বিশ্বাসত চালুকীয়া হৈয়ে আছে। জগতৰ মাজত চলি থাকোঁতে তেওঁলোক হয়তো জাগতিকতাৰ দ্বাৰা প্ৰভাৱিত হৈ মাজে মাজে পিছলিও পৰিছে। ইয়াৰ আগৰ পদকেইটাত উল্লেখ কৰা বিষয় তিনিটা, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ
আৰু জীৱনকালৰ গৰ্ব এইবোৰৰ দ্বাৰা হয়তো তেওঁলোক প্ৰায়েই বিচলিত হৈছে আৰু আত্মিকভাৱে বৃদ্ধি নাপাই শিশু অৱস্থাতেই আছে। শেষকাল উপস্থিত হৈছে। আমি এই জগতত শেষকালত বাস কৰি আছোঁ। এই শেষকাল বহুদিন ধৰি চলি আছে আৰু এই শেষকালত ঈশ্বৰে নিজৰ নামৰ নিমিত্তে বহুতো লোকক আমন্ত্ৰণ কৰি আছে। এই শেষকালত আমি যিকোনো সময়তে ক'ব পাৰোঁ, এইয়েই পৰম গ্ৰাহ্যকাল, এইয়েই পৰিত্ৰাণৰ দিন। আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, তোমালোকৰ হৃদয় কঠিন নকৰিবা। পৰিত্ৰাণৰ বিষয়ে ইমান জৰুৰীকালীনভাৱে কথাবোৰ বাৰু কিয় কোৱা হৈছে? আজি এই খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিবলৈ বাৰু কিয় কৈ থকা হৈছে? কাৰণ কাইলৈ হয়তো আমি আৰু নাথাকিবও পাৰোঁ। আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। পাচনি জোহনৰ দিনতেই বহুতো খ্ৰীষ্টাৰী ওলাইছিল, কিন্তু মূল খ্ৰীষ্টাৰীজন আহি আছে। খ্ৰীষ্টাৰী মানে বাৰু আমি কি বুজো? এই বিষয়টো প্ৰায়েই আমি ভুলকৈ বুজো আৰু সেইকাৰণে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ আগে আগে আহিবলগীয়া খ্ৰীষ্টাৰীজনৰ বিষয়েও প্ৰায়েই ভুলকৈ বুজো। খ্ৰীষ্টাৰী শব্দটোত দুটা শব্দ সোমাই আছে, খ্ৰীষ্ট আৰু অৰি। আৰু ইংৰাজীত খ্ৰীষ্টাৰী শব্দটো হৈছে এণ্টিখ্ৰাইষ্ট। এই এণ্টি শব্দটোৱে দুটা অৰ্থ বুজাব পাৰে। প্ৰথমতে, এণ্টি মানে হ'ল বিৰোধী বা শত্ৰু। মই কিহবাৰ এণ্টি মানে তাৰ বিৰোধী বা শত্ৰু। কিবাহৰ অৰি মানে আমি তাৰ শত্ৰু বুলি বুজো। কিন্তু এণ্টি শব্দটোৰ আৰু এটা অৰ্থ আছে। এণ্টি মানে কিবাহৰ নকল বা কিবাহৰ ঠাইত আন কিবা উপস্থাপন কৰাও বুজায়। গতিকে খ্ৰীষ্টাৰী মানে খ্ৰীষ্টৰ সলনি আন কোনোবাই নিজকে খ্ৰীষ্ট বুলি চিনাকি দিয়াটো বুজাব পাৰে। গতিকে আমাৰ মনত প্ৰশ্ন উঠিবই যে খ্ৰীষ্টাৰী মানে খ্ৰীষ্টৰ শত্ৰু নে নিজকে খ্ৰীষ্ট বুলি পৰিচয় দিয়া ভুৱা ব্যক্তি? বাইবেলে বাৰু কি কয়? খ্ৰীষ্টাৰীৰ বিষয়ে বাইবেলৰ বহু ঠাইত উল্লেখ কৰা আছে। কিন্তু প্ৰথম জোহনৰ এই পদটোৰ পৰা আমি কেৱল এই কথাটোৱে বুজি পাওঁ যে খ্ৰীষ্টাৰী জগতলৈ আহিব আৰু জোহনৰ দিনতেই বহুতো খ্ৰীষ্টাৰী ওলাইছিল। খ্ৰীষ্টাৰীৰ লক্ষণ কি? খ্ৰীষ্টাৰীক কিহেৰে চিনি পাব পাৰি? খ্ৰীষ্টাৰীয়ে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে। খ্ৰীষ্ট ঈশ্বৰ নহয় বুলি কয়। খ্ৰীষ্টাৰীৰ মূল ব্যাখ্যা এইটো বুলি আমি এই প্ৰথম জোহন পত্ৰত পাওঁ। আমি 22 নম্বৰ পদতো এই কথাটো পাওঁ। প্ৰথম জোহনত আমি খ্ৰীষ্টাৰীৰ লক্ষণ সম্বন্ধে এই কথাটো পাওঁ। কিন্তু প্ৰভু যীশুৱে নিজে কৈ যোৱা এই কথাখিনিও আমি মনত পেলোৱা ভাল হ'ব। কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব। মঠি 24 অধ্যায় 5 পদ। এইয়েই খ্ৰীষ্টাৰী। খ্ৰীষ্টাৰীয়ে নিজকে খ্ৰীষ্ট বুলি চিনাকি দিয়ে। আমি ভাবোঁ শেষকালত দুজন বিশেষ ব্যক্তিৰ আবিৰ্ভাৱ হ'ব আৰু খ্ৰীষ্টাৰীৰ এই দুটা লক্ষণ প্ৰকাশ পাই উঠিব। খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰিব আৰু এজনে নিজকে খ্ৰীষ্ট বুলি চিনাকি দিব। এই কথাটো আমি প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ত পাওঁ। তাত আমি এটা পশুৰ কথা পাওঁ, সাগৰৰ পৰা উঠি অহা পশু। এই পশুটোক শয়তানে মাতি আনিব। এই পশুটো হ'ব এজন ৰাজনৈতিক নেতা আৰু খ্ৰীষ্টৰ ঘোৰ বিৰোধী হ'ব। তাৰ পাছত ভূভাগৰ পৰা অহা দ্বিতীয় এটা পশুৰ কথা আমি পাওঁ। পশুটো দেখাত মেৰ পোৱালিৰ নিচিনা, কিন্তু আচলতে মেৰৰ বেশত অহা ৰাং কুকুৰহে। এই পশুটোৱে নিজকে খ্ৰীষ্ট বুলি দেখুৱাব, কাৰণ খ্ৰীষ্ট হৈছে জগতৰ পাপ লৈ যোৱা ঈশ্বৰৰ মেৰ পোৱালি। জোহন 1 অধ্যায় 29 পদ। গতিকে এই দ্বিতীয় ব্যক্তিজন হ'ব এজন ধৰ্মীয় নেতা। ৰাজনৈতিক নেতাজন আহিব পৰজাতিৰ দেশৰ পৰা, আগৰ ৰোমিয়া সাম্ৰাজ্যৰ পৰা। আনহাতে ধৰ্মীয় নেতাজন ওলাব ইছৰাইল জাতিৰ মাজৰ পৰা। গতিকে আচলতে দুজন ব্যক্তিৰ যোগেদি খ্ৰীষ্টাৰীৰ লক্ষণবোৰ প্ৰকাশ পাই উঠিব। এই দুয়োজন আহিব শেষকালত, খ্ৰীষ্টৰ পুনৰ আগমনৰ ঠিক আগতে। এজন হ'ব খ্ৰীষ্ট বিৰোধী আৰু আনজন ভুৱা খ্ৰীষ্ট।
এতিয়া আমি 19 নম্বৰ পদটো পঢ়ি দিছোঁ। তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গ'ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল, কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ'লে আমাৰ লগত থাকিলেহেঁতেন। কিন্তু তেওঁবিলাক প্ৰকাশিত হ'বলৈ, অৰ্থাৎ তেওঁবিলাক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এয়ে প্ৰকাশিত হ'বলৈ তেওঁবিলাক ওলাই গ'ল। এইটো অতি গুৰুত্বপূৰ্ণ কথা। জোহনে ইয়াত এই কথাটো ক'ব বিচাৰিছে যে কিছুমান লোকে নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দি আহিছিল। দেখাত তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী যেনেই আছিল। তেওঁলোকৰ নাম খ্ৰীষ্টিয়ান নাম আছিল। তেওঁলোকে কোনো স্থানীয় মণ্ডলীৰ হয়তো সভ্যও আছিল। তেওঁলোকে পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত ডুবো লৈছিল। তেওঁলোকে প্ৰভুভোজৰ ৰুটি আৰু দ্ৰাক্ষাৰসো গ্ৰহণ কৰিছিল। কিন্তু ইয়াত আমাক জোহনে এই কথাটো জনাই দিছে যে যদিহে কোনো ব্যক্তি আচলতে ঈশ্বৰৰ সন্তান নহয়, যদিহে প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী নহয়, তেন্তে এদিন নহয় এদিন তেনেকুৱা ব্যক্তিৰ আচল স্বৰূপটো প্ৰকাশ পাই উঠিবই। আৰু তেনেকুৱা ভুৱা বিশ্বাসীয়ে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজৰ পৰা বাহিৰ হৈ গৈ নিজে যে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহয়, সেই কথা নিজেই প্ৰমাণ কৰি দিব। তেনেকুৱা ব্যক্তিয়ে খ্ৰীষ্টীয় বিশ্বাসীৰ মণ্ডলী ত্যাগ কৰি আকৌ জগতৰ লগত মিলি পৰিব। আমি 2 পিতৰ অধ্যয়ন কৰোঁতে গাহৰিৰ দৃষ্টান্ত এটা পাইছিলোঁ। পাঠ কৰি দিছোঁ। কুকুৰে নিজৰ বাতি লৈ আৰু ধুওৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ উলটি যায়। এই স্বৰূপ পতন্তৰৰ দৰে তেওঁবিলাকলৈ ঘটিল। 2 পিতৰ 2 অধ্যায় 22 পদ। ধুওৱা গাহৰিয়ে আকৌ বোকাত লেটি ল'বলৈ যাবই। গাহৰিৰ স্বভাৱেই সেইটো। গাহৰি এটা ধুৱাই পখলাই ধুনীয়া সাজ পোছাক পিন্ধাই ঘৰৰ ভিতৰত ৰাখিলেও সুবিধা পালেই সেই গাহৰিয়ে আকৌ বোকাত লেটি ল'বলৈ ওলাই যাবই। তেওঁবিলাক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এয়ে প্ৰকাশিত হ'বলৈ তেওঁবিলাক ওলাই গ'ল। এইটো অলপ হোতা মন্তব্য হ'লেও এইটো সত্য কথা। বহুতো লোকে নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়ে, কিন্তু সকলোবোৰ আচলতে খ্ৰীষ্টীয় বিশ্বাসী নহয়। প্ৰভু যীশুৱে জিহুদাৰ বিষয়ে এনেদৰে কৈছিল, কিন্তু চোৱা, মোক শত্ৰুৰ হাতত সোধাই দিওঁতাৰ হাত মোৰে সৈতে মেজতে আছে। প্ৰভু যীশুক শত্ৰুৰ হাতত সোধাই দিয়া লোকজনো প্ৰভু যীশুৰ শিষ্যসকলৰ মাজৰেই এজন আছিল। এই জিহুদা বাহিৰত দেখাত প্ৰভু যীশুৰ শিষ্যই আছিল, আন শিষ্যসকলৰ নিচিনাই আছিল। তেওঁক ভুৱা বুলি আন কোনেও গমেই পোৱা নাছিল, অন্তৰ্যামী প্ৰভু যীশুৰ বাহিৰে। কিন্তু জিহুদা যে ভুৱা শিষ্য আছিল, সেইটো অৱশেষত কাৰ্যৰ দ্বাৰা প্ৰকাশ পাই উঠিল। জোহনে ইয়াত যিটো কথা কৈছে, সেইটো আজি আমাৰ বাবেও অতি গুৰুত্বপূৰ্ণ। নিকোডিম নামৰ অতি ধাৰ্মিক লোক এজনক প্ৰভু যীশুৱে এনেদৰে কৈছিল। যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। জোহন 3 অধ্যায় 3 পদ। বাহিৰৰ পৰা দেখাত ধাৰ্মিক হ'লেই নহ'ব। আমি প্ৰত্যেকেই নিজকে প্ৰশ্ন কৰি চোৱা উচিত। মই বাৰু সঁচাকৈয়ে অনুতাপ কৰি, মন পালটন কৰি, নিজৰ পাপ অৱস্থাৰ কথা স্বীকাৰ কৰি, নিজৰ দুৰ্বল অৱস্থাৰ কথা স্বীকাৰ কৰি প্ৰভু যীশুৰ ক্ৰুচৰ ওচৰলৈ আহিছোনে? মই তেওঁতেই সম্পূৰ্ণৰূপে ভৰসা কৰিছোনে মোৰ পৰিত্ৰাণৰ কাৰণে, মোৰ পাপৰ প্ৰায়চিত্তৰ কাৰণে? মই বাৰু তেওঁক প্ৰকৃততে মোৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোনে? মই তেওঁক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ, আত্মিক নতুন জন্ম লাভ কৰাৰ কিবা চিন বা লক্ষণ মোৰ জীৱনত প্ৰকাশ পাই উঠিছেনে? মই ঈশ্বৰৰ বাক্যক প্ৰেম কৰোঁনে? ঈশ্বৰৰ বাক্য মই অনবৰতে বিচাৰোঁনে? ইয়েই মোৰ আত্মিক আহাৰনে? ইয়েই মোৰ পানীয়নে? মই আন খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰেম কৰোঁনে? প্ৰভু যীশুক প্ৰেম কৰোঁনে? তেওঁৰ বাক্য পালন কৰিবলৈ হাবিয়াস কৰোঁনে? প্ৰিয় শ্ৰোতা, আমি এনেদৰে নিজকে প্ৰশ্ন কৰা উচিত। ঈশ্বৰৰ বাক্যই আজি আমাক এনেদৰেই উদগাইছে। আমি খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰোঁ। পাচনি পৌলে কৈছে, কিন্তু
শূন্যটো একো নহয়, অশূন্যটো একো নহয়, কিন্তু নতুন সৃষ্টিয়েইহে সাৰ। গালাতিয়া 6:15। আমি বাহ্যিক ৰীতি নীতি আদিত একো গুৰুত্ব নিদিব পাৰোঁ, কিন্তু প্ৰশ্নটো হৈছে, আমি বাৰু নতুন জন্ম পালোনে? আমি বাৰু খ্ৰীষ্টত নতুন সৃষ্টি হলোনে? কৰিন্থিয়া বিশ্বাসীসকললৈ পাচনি পৌলে এনেদৰে লিখিছিল, তোমালোক বিশ্বাসত আছা নে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিক লোক। 2 কৰিন্থিয়া 13:5। প্ৰিয় শ্ৰোতা, আমি জনা উচিত আমি ঈশ্বৰৰ সন্তান হলো নে নাই সেই কথা। প্ৰিয় শ্ৰোতা, আপুনি আপোনাৰ বিশ্বাসৰ জীৱনত বাৰু কিমান আগবাঢ়িছে? আপুনি বাৰু ঈশ্বৰৰ সন্তান বুলি অনুভৱ কৰেনে? আপোনাৰ জীৱনত বাৰু সেই কথাটো প্ৰকাশ পাই উঠিছেনে? আমি হয়তো কেতিয়াবা পাপত পতিত হ'বও পাৰোঁ, কিন্তু পাপত পতিত হ'লে আমি কি কৰোঁ? সেইটোৰ দ্বাৰাই প্ৰমাণ হয় আমি ঈশ্বৰৰ সন্তান হয় নে নহয়। সেই অপব্যয় পুত্ৰই পিতৃৰ পৰা আঁতৰি গৈ গাহৰিৰ গঁড়ালত থাকিব লগা অৱস্থা হৈছিল, কিন্তু তেওঁ অনুতাপ কৰি আকৌ ঘূৰি আহিল। ঈশ্বৰৰ সন্তানে পাপত পতিত হ'লেও অনুতাপ কৰি আকৌ ঘূৰি আহিবই। কিন্তু কোনোবাই যদি পাপত থাকিয়েই ভাল পায়, তেন্তে তেওঁ ঈশ্বৰৰ সন্তান নহয়। ঈশ্বৰৰ সন্তানে পাপক ঘিণ কৰিব লাগিব। এই অধ্যায়ৰ আৰম্ভণিতে জোহনে আমাক এই কথা জনাই দিছে যে আমি প্ৰকৃততে ঈশ্বৰৰ সন্তান হলো নে নাই সেই কথা জানিব পাৰোঁ। আমি ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ কৰি আছোনে নাই সেই কথাৰ পৰা। আমি অতি দুৰ্বল, বাৰে বাৰে পিছলি পৰা লোক হ'লেও ঈশ্বৰৰ সৈতে সহভাগিতা লাভ কৰিব পাৰোঁ, কাৰণ ঈশপুত্ৰ যীশুখ্ৰীষ্টৰ তেজে আমাৰ সকলো পাপ ধুই মচি নিকা কৰি দিয়ে। স্বৰ্গত আমাৰ এজনা উকিল আছে, তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ অনবৰতে আমাৰ হকে ওকালতি কৰে। তেওঁ আমাৰ সপক্ষে কথা কয়। তেওঁতেই আমাৰ ভৰসা। আমি এই কথাও পালোঁ যে ঈশ্বৰ প্ৰেম। এই কথাটোৱেই এই পত্ৰখনৰ মূল মৰ্ম। প্ৰেমৰ কথা প্ৰায় 33 বাৰ ইয়াত উল্লেখ কৰা হৈছে। প্ৰেমত চলি খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰৰ মাজত সহভাগিতা বজাই ৰাখিব পাৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলে এটা নতুন প্ৰকৃতি পায়, গতিকে ঈশ্বৰৰ হকে জীয়াই থাকিব পৰা হয়। প্ৰিয় শ্ৰোতা, বাধ্যতা হৈছে খ্ৰীষ্টীয় জীৱনৰ এটা চিন। আমি যে ঈশ্বৰৰ সন্তান হলোঁ তাৰ প্ৰমাণ কি জানেনে? আমি ঈশ্বৰৰ প্ৰতি বাধ্য হোৱাটোৱেই তাৰ প্ৰমাণ। আমি ঈশ্বৰক প্ৰেম কৰিব পৰা হওঁ, আৰু সেই প্ৰেমৰ বাবেই আমি ঈশ্বৰৰ বাক্য পালন কৰি চলিব খোজোঁ। কোনেও আমাক সেই কামৰ কাৰণে জোৰ কৰিব লগা নহয়। যদিহে আমি ঈশ্বৰৰ সন্তান হৈছোঁ, ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি বিচাৰিম, আৰু সেই কাৰণেই আমি তেওঁৰ বাধ্য হ'বলৈ নিজে আগবাঢ়িম। কিন্তু বিধি বিধান ৰীতি নীতি আদিয়ে কয়, যদি মানুহে পালন কৰে তেন্তে মানুহে জীৱন পাব। বিধি বিধান ৰীতি নীতিয়ে আমাক কয়, তুমি এইটো কৰা, তেতিয়াহে ঈশ্বৰে তোমাক ভাল পাব। তুমি সেইটো নকৰিবা, সেইটো কৰিলে ঈশ্বৰে তোমাক বেয়া পাব। যদি তুমি পালন কৰা তেন্তে তুমি জীৱন পাবা, ইত্যাদি। কিন্তু তাৰ বিপৰীতে খ্ৰীষ্টীয় বিশ্বাসে আমাক কি কয়? খ্ৰীষ্টীয় বিশ্বাসে কয়, যদি মানুহে অনন্ত জীৱন পালে তেন্তে তেওঁ পালন কৰিব, তেন্তে তেওঁ ঈশ্বৰৰ বাক্য পালন কৰিব। অৰ্থাৎ মানুহে ঈশ্বৰৰ বাধ্য হৈ জীয়াই থাকিবলৈ হ'লে আগতে ঈশ্বৰৰ পৰা অনন্ত জীৱন লাভ কৰিবই লাগিব। অৰ্থাৎ বিধানে কয় আগতে পালন কৰা, তেতিয়া জীৱন পাবা। কিন্তু খ্ৰীষ্টীয় বিশ্বাসে কয় তুমি অনন্ত জীৱন লাভ কৰা, তেতিয়া তুমি পালন কৰিবা। বিধানে কয় কৰা, পালন কৰা, কিন্তু অনুগ্ৰহই কয় বিশ্বাস কৰা। প্ৰিয় শ্ৰোতা, হিতুপদেশ 28 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত এই বুলি লিখা আছে, যি মানুহে নিজৰ অপৰাধ ঢাকে তাৰ কল্যাণ নহ'ব, কিন্তু যিকোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে তেওঁ কৃপা পাব। এৰা, প্ৰভু যীশুখ্ৰীষ্টৰ তেজে আমাৰ পাপসমূহ ঢাকে।
কিন্তু সেই বুলি আমি যে পাপত চলি থাকিম এনে নহয়। প্ৰভু যীশুৱে এই বুলি কৈছিল, যোহনে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 27 আৰু 28 নম্বৰ পদত, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুৰ জাকৰ মেৰ, তেন্তে আপুনি প্ৰভু যীশুৰ মাত শুনিবই, আপুনি প্ৰভু যীশুৰ পিছে পিছে খোজ দিবই। আপুনি বাৰু প্ৰভু যীশুৰ মাত শুনি তেওঁতেই বিশ্বাস কৰি তেওঁৰ বাধ্য হৈ তেওঁৰ পিছে পিছে চলি আছেনে? আপুনি বাৰু তেওঁৰ জাকৰ মেৰ হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যোহনে এটা অতি গম্ভীৰ কথা কৈছে। তেওঁ কৈছে যে সেই সময়ত নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়া কিছুমান লোক আছিল, কিন্তু সেই সকলো বাহ্যিক আছিল। তেওঁলোকে খ্ৰীষ্টিয়ান নামটো বহন কৰিছিল আৰু তেওঁলোকে নিজকে কোনোবা স্থানীয় সভা, কোনোবা স্থানীয় মণ্ডলীৰ বুলি পৰিচয় দিছিল। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত তেওঁলোকে বাপ্তিস্মও লৈছিল। প্ৰভু ভোজৰ সেৱাত তেওঁলোকে পিঠা আৰু পিয়লাও গ্ৰহণ কৰিছিল। কিন্তু যোহনে কৈছে যে এজন লোক প্ৰকৃততে ঈশ্বৰৰ সন্তান হয় নে নহয় সেইটো জানিব পৰাৰ উপায়টো হ'ল যে অৱশেষত মানুহজনে নিজৰ প্ৰকৃত ৰূপ দেখুৱাব, আৰু যদি তেওঁ ঈশ্বৰৰ সন্তান নহয় তেন্তে তেওঁ ঈশ্বৰৰ সমাৱেশ এৰি যাব, তেওঁ বিশ্বাসীসকলৰ সমাজ এৰি যাব, আৰু তেওঁ ভাল পোৱা অৱস্থালৈ উভতি যাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্যবোৰ যাতে প্ৰত্যেকে নিজৰ হৃদয়ত প্ৰভু ৰাখি যাতে সেই বাক্যবোৰ তেওঁলোকে সেইমতে চলি যাব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যাতে যি প্ৰেমৰ কথা আমি শিকিলোঁ, সেই প্ৰেম যাতে তেওঁলোকে আনক নিস্বাৰ্থভাৱে কৰিব পাৰিব, আৰু তোমাৰ সন্তান হোৱাৰ সেই পৰিচয় যাতে তেওঁলোকে দিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শয়তান। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰথম যোহন পত্ৰখনৰ মূল মৰ্ম কি? অপশ্যন এ, ঈশ্বৰ প্ৰেম, অপশ্যন বি, ঈশ্বৰ বিচাৰ, অপশ্যন চি, ঈশ্বৰ ন্যায়, অপশ্যন ডি, ঈশ্বৰ দয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।